আমাৰ এইখিনি একটা জ্বলন্ত মানে সমস্যা তুলসীবাৰী ইছাপুৰৰ যি ৰাস্তা ইয়াৰে মানুহখিনিৰ আমি শুনিবলৈ পাইছোঁ তেওঁ ৰঙিয়া সমষ্টিৰ বিধায়ক হিচাপে বহুত কাম কৰিছে, বহুত উন্নয়নমূলক কাম কৰিছে। আমিও আশা কৰোঁ যে ৰঙিয়াৰ বিধায়কে যি উন্নয়নমূলক কাম যি অন্যান্য জায়গাত কৰিছে একে আমি সমষ্টিবাসী বাসিন্দা হিচাপে আমিও তাৰে সমভাগী হ'ব বিচাৰোঁ। আমাৰ ইয়াৰো উন্নতি কৰিব বিচাৰোঁ। আমাৰ ইয়াতে শিক্ষাদান লোৱাৰ কাৰণে ল'ৰা ছোৱালীসকলে বহুত দূৰলৈ তুলসীবাৰীলৈ যাবলগীয়া হয়। উচ্চ শিক্ষাৰ কাৰণে ৰঙিয়ালৈ গুৱাহাটীলৈ যাবলগীয়া হয়, উচ্চ শিক্ষাৰ কাৰণে ৰঙিয়ালৈ যাব লাগে। গতিকে তেওঁলোকৰ শিক্ষাত হেঙাৰ হৈ গৈছে এই ৰাস্তাটোৰ দলংটোৱে। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে কেইবাখনো ই ৰিক্সা পৰি দুৰ্ঘটনাগ্ৰস্ত হৈ এই দলঙত পৰি গৈছিল, পৰি পেলাই উলমি আছিল। তাৰপিছত দুনীয়া বহুত মানুহ যাই পেলাই ইয়াক উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি আমি তেওঁক আৰু ধন্যবাদ তেওঁক লৈ আমি গৌৰৱ কৰোঁ। যেতিয়া মুখ্যমন্ত্ৰীৰ লগত তেওঁ একেখন আসনতে তেওঁ একেখন শাৰীতে বহি থাকে তেতিয়া ৰঙিয়াবাসীৰ বাসিন্দা হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ। কিন্তু তেনেকুৱা স্থলত তেওঁ কৰিছে কি তেওঁৰ ক্ষেত্ৰত কৰিবলগীয়া কাম আছিল বাসিন্দা হিচাপে এই পিছপৰা অঞ্চলটোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব লাগিছিল। আৰু আমি আশা কৰিছোঁ আৰু তেওঁক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যে অতি সোনকালে নিৰ্দিষ্ট ফাইনেন্সিয়েল ইয়াৰৰ ভিতৰত তেওঁলোকে যাতে এই কাম সম্পূৰ্ণ কৰি ইয়াৰে মানুহখিনিৰ যি আশা আৰু অনুৰূপ তেওঁলোকে আমি বহু বছৰৰ পৰা ইলেকশ্যনৰ সময়ত সকলো বিধায়কে প্ৰতিশ্ৰুতি দিয়ে যে এই ৰাস্তাখন হ'ব, তাৰপিছত প্ৰতিশ্ৰুতিবোৰ পালন নকৰে। এই ৰাস্তা আমাৰ এতিয়ালৈকে হোৱা নাই। এই ৰাস্তাৰ কাৰণে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী, ৰোগী, বৃদ্ধ লোকসকলৰ যথেষ্ট অসুবিধা হৈছে। তথা আমাৰ ইয়াতে চক এটাও আছে, ইয়াত ব্যৱসায়িক ক্ষেত্ৰত বস্তু অনা নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। আমাৰ দলং আৰু ৰাস্তা এই দুয়োটা বস্তু অতি সোনকালে দিয়াৰ কাৰণে মাননীয় ভৱেশ কলিতা ডাঙৰীয়াক আমাৰ সমূহ ৰাইজে আহ্বান জনাইছোঁ। দাস চুপাৰ পৰা নোনাপাৰ মথাউৰিলৈ দলং আৰু ৰাস্তাৰ অৱস্থা খুবেই জৰাজীৰ্ণ। আমাৰ মহিলাসকলৰ, আমাৰ বৃদ্ধাসকলৰ, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াতৰ কাৰণে খুবেই অসুবিধা হৈছে, অত্যন্ত অসুবিধাত। এইকাৰণে আমাৰ ৰাস্তাটো অতি জৰুৰী। অতি সোনকালে আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় ভৱেশ কলিতা দেৱে যেন অতি সোনকালে আমাক ৰাস্তাটো দিয়ে। আমাৰ সমস্যাবোৰ বিশেষকৈ আমাৰ বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীখিনিৰ কাৰণে খুবেই অসুবিধা। আমাৰ প্ৰসূতি মহিলাখিনি যদি ডেলিভাৰীৰ সময়ত পেইনো আহি যায় তেনেহ'লে আমি পকী ৰাস্তালৈ দাস চুপালৈ আমি খোজ কৰাই নিব লাগে। তাৰ ঠেলা সময় গতিকে ভাৰ বান্ধি লৈ যাব লাগে। দলংখনত মাজে মাজে আমি প্ৰায়ে শুনো আজি কি ই ৰিক্সা পাল্টি হৈ গ'ল, ই ৰিক্সা চালক পৰি গ'ল। গতিকে আমাক দলংখনৰ আধাৰশিলাও স্থাপন কৰা হ'ল। সেয়েহে আমি আমাৰ ৰঙিয়া সমষ্টিৰ সফল বিধায়ক ভৱেশ কলিতা দেৱ ডাঙৰীয়াক আমি কৰজোৰে অনুৰোধ কৰিছোঁ অতি সোনকালে আমাক দলংখন আৰু ৰাস্তাটো যেন আমাক দিয়ে।